মোবাইল ভিডিঅ' গেমে যেন হেৰুৱাই পেলালে চিলা উৰুৱাৰ মাদকতা। ডিজিটেল যুগৰ ধামখুমীয়াত ক্ৰমাৎ কণ কণ ল'ৰা ছোৱালীৰ মাজৰ পৰা হেৰাই গ'ল চিলা উৰুৱাৰ মাদকতা। আজি অসমৰ আকাশত চিলাও নাই। চিলা চিলা মোৰ মন গাবলৈ জুবিন গাৰ্গো নাই। চিলা 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 মই তোৰ আকাশৰে। হয়, ফাগুন মাহত পূৰ্বৰ দৰে আকাশত দেখা পোৱা নাযায় চিলা। আজিৰ প্ৰজন্মই চিলা উৰুৱাব নাজানে। কিন্তু আজিও শিৱসাগৰৰ ছামুদ্দিন খান নামৰ ব্যক্তিজনে নিজ হাতেৰে চিলা তৈয়াৰ কৰি বিক্ৰী কৰি আছে। বিগত ৪০ বছৰ ধৰি শিৱসাগৰৰ থানামুখত নিজ বিপণীত নিজ হাতেৰে তৈয়াৰ কৰি বিক্ৰী কৰি আহিছে চিলা। চিলাৰ বিষয়ে শুনাৰ লগে লগে সকলোৰে মন উভতি যায় শৈশৱ ল'ৰালি কাললৈ। চিলা 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 মই। কিন্তু সেই পৰিৱেশ নাই। পূৰ্বতে বিদ্যালয়ৰ পৰা আহিয়ে স্কুলৰ বেগ দলিয়াই মুকলি পথাৰত লগৰ সমনীয়াৰ সৈতে চিলা উৰুৱাটো এক অলিখিত পৰম্পৰা আছিল। সংক্ৰান্তিৰ পৰা ফাগুন মাহ আৰম্ভ হোৱাৰ লগে লগে চিলা আকাশত দেখা পোৱা গৈছিল। সময় যুগ সলনি হ'ল, তেতিয়াও শিৱসাগৰৰ ছামুদ্দিন খানে সাজি উলিয়াই আছে চিলা। মোৰ নামটো ছামুদ্দিন খান আৰু এনে ওচৰৰ মানুহবিলাক চবেই আৰু মোজা বিলে জানে পৰিচিত বহুত নাজানে আৰু এইটোৱে ছাব্বিছৰ নামহে। আৰু চিলাটো হ'ল চিলাটো এইবাৰ বিক্ৰী হয় আপোনাৰ পূজা সংক্ৰান্তি মাঘৰ যিটো সংক্ৰান্তি হয়, সংক্ৰান্তিৰ পৰা আৰম্ভ হয় বেংগলী মানুহ বা মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে এইবিলাক পূজাৰ কাৰণে নিয়ে, তেতিয়া বিক্ৰী হয় আৰম্ভণি হয় তেতিয়াৰ পৰা। আৰু মাঘ মাহত দুয়োখন চলি থাকে আৰু এতিয়া লাহে লাহে আমাৰ ফাগুনৰ ফাগুনৰ পৰা আৰু ফাগুনত বেছি বিক্ৰী হয়। ফাগুন চ'তলৈকে যাব আৰু চিলা এতিয়া বনাব 40 বছৰেই হৈ গ'ল আৰু এতিয়া আগ্ৰহ আছে নাই ল'ৰা ছোৱালী? এতিয়া ল'ৰা ছোৱালীয়ে মানে দেখা দেখি কৰিছে আৰু আগৰ নিচিনা আগৰটো নাই। একদম মোবাইলৰ যুগ হ'ল আৰু স্কুল পাইছে মোবাইলত কিবা গেম খেলিব হেৰি কৰিব। তাৰপিছত এতিয়া অকণ অকণ আহিছে আৰু দেখা দেখি উঠি এতিয়া গামোচা চিলাই বেছিভাগ এতিয়া গাঁও ফালে যায় মানে কিনা উলটনি মনে গ'লে বতীয়াপাৰ গুৰিসাগৰ মানে এই দোকানবিলাকে লৈ যায়। এতিয়া ল'ৰা ছোৱালীয়ে চিলা নৰুৱায়, উৰুৱাই কমটি উৰুৱাই দেখা দেখি। এই প্ৰজেক্ট চজেক্ট আহিলে তেতিয়া নিয়ে আৰু স্কুলত মাক দেউতাকহঁতে বিচাৰি বিচাৰি আহে চিলাক মই এইফালে পঠিয়াই দিয়ে লৈ যায় চিলা প্ৰজেক্ট কিন্তু বনাবলৈ নিশিকালে। আপুনি কেনেকৈ শিকিলে বনোৱাটো? ইণ্টাৰেষ্ট আমি সৰুৰ পৰা আমি খবৰ কাগজ দি পেলাই ভাতৰ অঠা দি মাৰোঁ আৰু তাৰপৰা লাহে 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 আমাৰ মানে তনিকদা আছিলে হাজিকা তিনিটা জেগাৰ তেওঁ বনোৱা চাই থাকোঁগৈ কেনেকৈ বনায় কি কৰে কি নকৰে। আকৌ ৰমেশ দা আছিলে মূল্য কিমান এতিয়া এখন মূল্য? এতিয়া এতিয়া বৰ্তমান মানে 10 টকা আৰু ডাঙৰ বোলে প্লাষ্টিকৰ নিলে মানে এইবোৰ 30 টকা আৰু তাৰপিছত সৰু চাইজ আছে 20 টকা। মাঞ্জাও বনায়? মানে এতিয়া আগতে বনাইছে এতিয়া নবনায় বিক্ৰী নহয় যে কষ্টটো এনেই অথলে যাব আৰু এতিয়া চিলা বিচাৰি মানুহ নাহে। যি দুই এক আহে স্কুলৰ প্ৰজেক্টৰ বাবেহে ক্ৰয় কৰে চিলা। ডিজিটেল পৃথিৱী তথা কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত আৰু কিমান দিন ছামুদ্দিন খানে চিলা তৈয়াৰ কৰি বিক্ৰী কৰাৰ পৰিৱেশ থাকিব, সেইটো এতিয়া বৃহৎ প্ৰশ্ন। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি শইকীয়াৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।